আগতে আসন্ত বখি ঈশ্বৰ মুৰাৰী এক দৃষ্টি নিপতি শান্ত নেত্ৰ ভৰি ও ৰাম কৃষ্ণ ৰেখে তেজে ৰাতি জলে ভাষান সূৰ্যৰ কান্তিত যেন জলে ৰত্ন গণ কৃষ্ণ আছে কাৰণে কৃষ্ণৰ তেজতে আজি সভাখন উজ্বলি উঠিছে বুলি কৈছে নিপতিয়ে নেত্ৰ ভৰি ভৰি চাইছে বোলে সূৰ্যৰ কান্তিত সূৰ্যৰ পোহৰত যেনেদৰে ৰত্ন বিলাক বোলে জিলিকি উঠে তেনেদৰে আজি কৃষ্ণৰ প্ৰভাৱত সভাখন জ্বলি উঠিছে বুলি গম পাইছে ৰজাই ও ৰাম নিশ্চয় জানিল ৰাজা কৃষ্ণৰ প্ৰভাৱ আনন্দে ডবিল মন শিহৰি লগা মোৰ মনোৰথ সিদ্ধি সাধিব মাধৱে এই বুলি গীতাঞ্জলি বুলিলা গৌৰৱে মোৰ মনোৰথ বোলে ভগৱন্তই একদম সিদ্ধি কৰিব সেইবুলি একদম মনতে মানে তেওঁ গীতাঞ্জলি কৰিছে বুলিছে সকল সমাজে শুনি আছে মৌন হুয়া মাতিলা নিপতি মাধৱক সম্বোধিয়া ৰজাই তেতিয়া কি কৰিছে সকলো সমাজ মৌন হৈ শুনি আছে চাই আছে আৰু মাধৱক তেওঁ সম্বোধন কৰি মাতিছে ও ৰাম হে কৃষ্ণ কৃষ্ণ প্ৰভু ভকত বৎসল সাধিও মাধৱ ভকতৰ কৌতূহল হে কৃষ্ণ কৃষ্ণ প্ৰভু বোলে ভকতৰ বৎসল ভগৱন্ত প্ৰভু হৈছে ভকত বৎসল যে কৈছে হে কৃষ্ণ কৃষ্ণ প্ৰভু ভকত বৎসল সাধিও মাধৱ ভকতৰ কৌতূহল তুমি সাধন কৰা ৰাজসিক যজ্ঞ কৰিবলৈ যেনেদৰে আয়োজন কৰি যেনেকৈ মানে সকলোৱে হেঁপাহ কৰি আছে সেইখিনি তুমি সাধন কৰা মানে সেইটো কৈছে ও ৰাম তোমাৰ একে অংশ ব্ৰহ্মাদি দেৱগণ জগত ৰক্ষণ হব জগত পালন সকলো বোলে ব্ৰহ্মা আদি দেৱতাসকল তোমাৰেই অংশ বোলে সকলোখিনি তোমাৰেই অংশ জগত ৰক্ষণ জগতক ৰক্ষা কৰা পালন কৰা সকলো তুমিয়ে কৰাইছা বোলে যেনেকৈ ব্ৰহ্মা ৰূপে সৃষ্টি কৰাইছা ৰুদ্ৰ ৰূপে সংহাৰ বিষ্ণু ৰূপে তুমি পালন কৰিছা ভগৱন্ত তুমি তুমি একেই ভগৱন্ত বোলে তুমিয়ে সকলো কৰাইছা এই ৰাম ৰাজসূয় যজ্ঞে যজি বহুতা সম্বাক হুয়ুক সহায় প্ৰভু সাধিও কটাক কৃষ্ণ কৃষ্ণ ও ৰাম চক্ৰৱৰ্তী ৰাজাই সে বাঞ্চে যাক মনে হেন ৰাজসূয় তুমি কৰিবা কে মনে হেন কি বুলিবা প্ৰভু ভকতৰ নিধি তোমাক ভজিলে কেনে কাৰ্যন হে সিদ্ধি তুমি যদি সেই বুলি ভাবা বোলে ভগৱন্ত চক্ৰৱৰ্তী ৰাজাইহে বোলে পাৰে পাঞ্চা কৰিব পাৰে ৰাজসিক যজ্ঞ কৰিবলৈ তুমিনো আকৌ কেনেদৰে বোলে কৰিবা সেই বুলি যদি তুমি ভাবা বোলে তুমি প্ৰভু ভকতৰ নিধি তুমি থাকোঁতে তোমাক ভজিলে কি কাৰ্য বোলে সিদ্ধি নহ'ব তোমাক ভজনা কৰি যোনে কাৰ্য কৰিব সেইসকলৰ বোলে কি কাৰ্য সিদ্ধি নহ'ব ভগৱন্ত তুমি যদি সেই বুলি ভাবিছা বুলি এষাৰ কথা কৈছে সমস্ত পাতক হৰে তব দুই পদে দেহ পৰাক্ৰমে তাক যিসবে আৰাধে তোমাৰ পদৰ চৰণত যদি চিন্তা কৰে সকলো
পাতক বোলে হৰণ হয় বুলি কৈছে। তোমাৰ চৰণ চিন্তা কৰিলে পৃথিৱীত একো নাই। তুমি সকলো সময়তে বোলে ৰক্ষা কৰিবা। দেহ পৰাক্ৰমে তাক যি সবে আৰাধে। আকৌ দেহা থাকোঁতেই বুঢ়া হৈ কিবা হৈ আৰাধনা কৰিবলৈ থাকিব নালাগে। যেনেকৈ প্ৰহ্লাদে 5 বছৰৰ পৰাই ভক্তি কৰিছে, তেনেদৰে মানুহে একদম মানে সোনকালৰ পৰাই জীৱই চবতকৈ মানে জীৱৰ ভিতৰত শ্ৰেষ্ঠ হ'ল মনুষ্য জীৱ। গতিকে সেই মনুষ্যই কেতিয়াবা কি কৰিব লাগে, ভগৱন্তক কেনেদৰে ভজিব লাগে, সকলোবিলাক মনুষ্যই নাজানিলে আৰু কোনে জানিব। গতিকে সেইমতে যদি ভজে, গতিকে তেওঁলোকৰ আৰু কি দুৰ্লভ থাকে এই পৃথিৱীত, সকলোৱে সুলভ। কৃষ্ণ ই ৰাম সমস্ত পাতক হৰে তব দুই পদে। দেহ পৰাক্ৰমে তাক যি সবে আৰাধে। ও মনে ধ্যান কৰে জীৱা বচনে বৰ্ণাৱে। অপ্ৰয়াসে তে সম্বে দুৰ্লভ মুখ্য পাৱে। মনে ধ্যান কৰে যিসকলে বচনে তোমাৰ গুণ বৰ্ণনা কৰে, সেইসকলৰ বোলে সেইসকলে অপ্ৰয়াসে মানে দুৰ্লভ ফল সাধন কৰিব পাৰে বুলি কৈছে। দুৰ্লভ মুখ্য সাধন কৰে বোলে। শৰণ ভজন লৈ, শৰণ ভজন নোলোৱাৰ আগত নাজানি নুশুনি যদি কাৰোবাৰ কিবা পাপ দুখ থাকিলে আছিলে, শৰণ ভজন লোৱাৰ পিছত সকলো ভস্ত হৈ যায়, একো নাথাকে আৰু। তাৰপিছত এক মনে একভাৱে যদি তোমাৰ চৰণ চিন্তা কৰে, আৰু কি থাকিব পাৰে তাতকৈ। ইমান ধুনীয়াকৈ ভাগৱত ভাগে কৈ গৈছে চাওকচোন আমাক কৃষ্ণ প্ৰভু। কৃষ্ণ যদি বাঞ্ছা কৰে তাকোতে সম্বেশে পাৱে জানা নিৰন্তৰে। চক্ৰৱৰ্তী ৰাজা সবে নপাৱয় তাক হেন জানি প্ৰভু দান কৰিও আমাক। সেই চক্ৰৱৰ্তী ৰাজাই বোলে সেইখিনি নাপায়। যোনে তোমাক বাঞ্ছা কৰে, যোনে তোমাক ভক্তি কৰে, সেইসকলেহে তোমাক পায় বুলি কৈছে। আনৰ ঐশ্বৰ্যক বাঞ্ছা কৰিলেও সেই সবে পায় বুলি কৈছে সকলো। আনৰ সব ঐশ্বৰ্যক যদি বাঞ্ছা কৰে তাকো তেখম্বেশে পাৱে জানা নিৰন্তৰে। অপ্ৰয়াসে পায় বোলে। চক্ৰৱৰ্তী ৰাজাসকলে কিন্তু নাপায় সেয়া বোলে। হেন জানি প্ৰভু মোক তুমি দয়া কৰা বোলে। এতিয়া তজুপাদ পদ্মসেৱী বাৰ মহাফল সাক্ষাতে দেখো কই জগত সকল। তোমাৰ পাদপদ্ম সেৱা কৰিলে বোলে কেনেকুৱা ফল পায়, সাক্ষাতে বোলে এই জগতৰ লোকসকলে দেখক বোলে। কৃষ্ণ কৌৰৱ পাণ্ডৱ বংশ আমাৰ উভয়। যি সবে তোমাক ভজে জীৱা নভজ। তা সম্বাৰ নিষ্ঠা কৃষ্ণ দেখিও আপোনে। এতেকে কাকুতি কৰো তোমাৰ চৰণে। কৌৰৱ পাণ্ডৱ বংশ কি হ'ল, সকলো আমাৰে বোলে, উভয় বংশই। কিন্তু যিসকলে আকৌ তোমাক ভজে, যিসকলে নভজে, তেওঁ সম্বাৰ বোলে নিষ্ঠা কৃষ্ণ দেখিও আপোনে। সেইসকলৰ সকলোখিনি কেনেদৰে কি হ'ব, তুমিতো সকলো মানে তুমিয়ে দেখিবা, তুমিয়ে কৰাবা, সকলো ভগৱন্তই কৰাব, নহয়নে? এতেকে কাকুতি কৰো বোলে তোমাৰ চৰণে। আমাৰ তোমাতো পৰে গতি আন নাই। দাস বুলি কৰা কৃপা বাপ যদুৰায়। আমাৰ কিন্তু তোমাৰ বাহিৰে অন্য গতি নাই বোলে। সেইকাৰণে আমাক তুমি দাস বুলি কৃপা কৰা ভগৱন্ত যদুৰায়। কৃষ্ণৰটো সহস্ৰ কোটি নাম, যোনে যি বুলি মাতে, যি বুলি কয়, যিভাগে আহে, নহয়নে? সকলোতে কৃষ্ণ সন্তুষ্ট হয়। কৃষ্ণৰ সহস্ৰ কোটি নাম, তুলনা নাই। এতিয়া কি বুলি ক'লে? যদুৰায়। আমাৰ তোমাত পৰে গতি আন নাই। দাস বুলি কৰা কৃপা বাপ যদুৰায় বোলে। কৃষ্ণ কৰ্মকে শ্ৰেষ্ঠ কৰি যি সবে জানয়। তজু ভকতি কনিষ্ঠ কৰি ন মানয়। যিসকলে কৰ্মকে শ্ৰেষ্ঠ বুলি মানে, সেইসকলে তোমাৰ ভক্তিক বোলে নিষ্ঠ কৰি নামানে। এৰা তা সম্বাৰ মোহনী বৰ্তায়ো কৃপাময়। দেখায়ো আপোন ভকতৰ মহোদয়। সেইসকলৰ মুখবিলাক তুমি বোলে নিবৰ্তন কৰা ভগৱন্ত। সেইসকলৰ মুখ তুমি নিবৰ্তন কৰা বোলে। দেখায়ো আপোন ভকতৰ মহোদয়। আপোন ভকতৰ, তোমাৰ শ্ৰেষ্ঠ ভকতৰ মহোদয় তুমি দেখুওৱা বোলে। কৃষ্ণ
যদি বোলা ৰাগ দেখ লোভনাহি জাত ইমতে বিষম বুদ্ধি জানিবা মাত ইটো সত্য কথা প্ৰভু তুমি পৰব্ৰহ্ম সমস্তৰে আত্মা সম দৃষ্টি নিৰূপম আপোন আনন্দে পৰিপূৰ্ণ সৰ্বক্ষণে তোমাৰ বিষম বুদ্ধি হৈবে কোন গুণে ও ৰাম তথাপিতো যিটো ভজে তোমাৰ চৰণ সেৱা অনুৰূপে ফল পাৱে সুশোভন য'ত ৰাগ দেশ বোলে লোভ একো নাই তাত আকৌ বোলে কিমতে বিষম বুদ্ধি বুলি জানিবা আমাৰ ইটো সত্য কথা প্ৰভু তুমি পৰব্ৰহ্ম সমস্তৰে আত্মা সমদৃষ্টি নিৰূপম সমস্তৰে তুমি আত্মা সকলোকে তুমি কিন্তু সমদৃষ্টিয়ে বোলে চোৱা ভগৱান কিন্তু আপোন আনন্দে পৰিপূৰ্ণ সৰ্বক্ষণে তোমাৰ বিষম বুদ্ধি হৈব কোনগুণে যোনজনে যদি নিজৰ আনন্দতে আপোন আনন্দতে পৰিপূৰ্ণ হৈ থাকে সেইজনৰ আকৌ বিষম বুদ্ধি কোন গুণত বোলে হ'ব বুলি কৈছে তথাপিতো যিটো ভজে তোমাৰ চৰণ সেৱা অনুৰূপে ফল পাৱে সুশোভন যোনজনে তোমাৰ চৰণ যোনে সেৱা কৰে আকৌ সেই সেৱা অনুৰূপেহে বোলে ফল পায় বুলি কৈছে সুশোভন ফল পায় বুলি কৈছে যাক যিমতে শোভা কৰে মানে যোনে যেনেদৰে সেৱা কৰিছে সেইমতে ফল পায় বুলি কৈছে ও ৰাম তোমাৰ বিষম বুদ্ধি কিঞ্চিতে একো নাই যেন কল্পতৰু পাখিলে ফল পায় তোমাৰ কিন্তু বিষম বুদ্ধি কিঞ্চিত একো নাই তোমাৰ কাৰো প্ৰতি বেলেগ ভাৱ ভাৱ নাথাকে তুমি ভক্তক ভগৱন্তই বোলে ভক্তৰ কাৰ্য সাধন কৰিবলৈ ভক্তৰ সহায় কৰিবলৈ ভগৱন্ত বোলে অৱতাৰ বুলি কয় দুষ্টক দমন শান্তক পালনৰ হেতুৱে বোলে যেন কল্পতৰু উপাখিলেহে বোলে ফল পায় যেনেকৈ কলগছজোপা ৰুলেহে ফল পাব কলগছ নৰুলে আকৌ ফল ক'ৰপৰা পাব ফল খাম বুলিতো মুখখন মেলি ৰৈ থাকিলে নহ'ব নিজে নিজে কলগছজোপা ৰুই আমাক ফল নিদিয়ে আমি ধুনীয়াকৈ কল পুলিটো ৰুই তাক কেনেদৰে লালন পালন কৰিব লাগিব গুৰিত পানী দি কেনেদৰে আমি ডাঙৰ কৰিব লাগিব তেনেদৰে আমি কৰিব লাগিব তেতিয়াহে আমাক কলজোপাই ফল খাবলৈ দিব সেই তেনেকৈ ভগৱন্তক চিন্তা কৰিলেহে আমি তেওঁৰ পৰা ফল পোৱা যাব মানে ভগৱন্তই কৃপা কৰিব সেইটো ৰাম নাবাঞ্চিলে কল্পতৰু কাকুনে দেৱৰ সেইমতে সম তুমি পৰম ঈশ্বৰ সেয়া ইমান ধুনীয়াকৈ ওলাই গৈছে চাবা নাবাঞ্চিলে কল্পতৰুৱে কাকো ফল দিব নোৱাৰে মানে কৈ গ'লো আগতীয়াকৈ কথাষাৰ কৃষ্ণ সেইমতেই তুমিও সকলোতে সমান সকলোকে তুমি একেভাগেই ভাল পোৱা বোলে কৃষ্ণ সেইমতে সম তুমি পৰম ঈশ্বৰ কৃষ্ণ এতেকে সাধিও ভকতৰ প্ৰিয় কাজ তোমাৰ প্ৰসাদে সিদ্ধি সুখ ক্ৰতুৰাজ ইন্দ্ৰ আসন পাণ্ডু পিতিল ভন্তুক জগত পবিত্ৰ তজু যশস্যা থাকুক পৰম বৈষ্ণৱ যুধিষ্ঠিৰ মহাশয় তান বাক্যে তুষ্ট ভৈলা কৃষ্ণ কৃপাময় ৰাজসী যজ্ঞ কৰি কি ফল সাধন কৰিব লাগিব ধুনীয়াকৈ যুধিষ্ঠিৰে কৈ গ'ল গতিকে সেইমতে এতিয়া ভগৱন্ত যুধিষ্ঠিৰৰ কথা শুনি তেওঁ কি হৈছে তুষ্ট হৈছে বুলি কৈছে হাকিয়া বুলন্ত সাধু সাধু মহাৰাজ নিশ্চয় কৰিলা সিদ্ধি হৈব তজু কাজ হাঁহি পেলাই ভগৱন্তই কৈছে সাধু সাধু মহাৰাজ তুমি সাধু বোলে নিশ্চয় কৰিলা সিদ্ধি হৈব তজু কাজ তুমি নিশ্চয় কৰিলা কৰি লৈছা তোমাৰ তজু কাৰ্য তোমাৰ সিদ্ধি হ'বই বোলে কৃষ্ণ তোমাৰ পৰম কীৰ্তি ঢাকিব সংসাৰ সবৰ্ণ মাত্ৰকে লোক হৈবে কনিষ্ঠাৰ তোমাৰ কীৰ্তিয়ে বোলে তোমাৰ যশস্যাই সকলো সংসাৰ ঢাকিব বুলি কৈছে সমস্ত সংসাৰ সবৰ্ণ মাত্ৰকে লোক হৈবে কনিষ্ঠাৰ শ্ৰৱণ কৰিলে তোমাৰ কথা বোলে শ্ৰৱণ কৰিলে সকলোৱে মানে তোমাৰ কথা শ্ৰৱণ কৰিলে নিষ্ঠাৰ পাব বুলি কৈছে কৃষ্ণ
শ্ৰৱণ মাত্ৰকে লোক হৈবেক নিস্তাৰ সকলো নিশ্চয় নিস্তাৰ হ'ব বুলি কৈছে তোমাক এইখিনি এইবিলাক এই তোমাৰ কথা আমাৰ কথা এনেদৰে শ্ৰৱণ কৰিলে বোলে কৃষ্ণ ও দেৱ ঋষি পিতৃগণ সুহিদা জনৰ আমাৰো বাঞ্ছনি আছে শুনানি পাবৰ মহাযজ্ঞ ৰাজসূয় কৰিবা নিপতি সমস্তৰে বাঞ্ছা আছে দেখিবাক প্ৰতি দেৱঋষি পিতৃগণ বোলে সুহিদসকলৰ আমাৰো বাঞ্ছনি আছে শুনানি পাবৰ কি কৰিব লাগিব আমাৰো বোলে বাঞ্ছা আছে গতিকে মহাযজ্ঞ ৰাজসূয় তুমি কৰিবা আৰু সমস্তৰে বাঞ্ছা আছে দেখিবৰ কাৰণে ৰাজসূয় যজ্ঞ চাবৰ কাৰণে গতিকে তুমি কৰিবা এতেকে যি নিউৱাগে নিপতি সকল পৰিউক বৈশ্যজত পৃথিৱী মণ্ডল এতিয়া আগতীয়াকে নিপতি সকলৰ লগত জিমি লোৱা আৰু সকলো পৃথিৱী মণ্ডল বোলে বৈশ্য কৰি লোৱা বুলি কৈছে হস্তে সম্ভাৰ কৰি উক ভাল মতে পৰিউক ৰাজসূয় যজ্ঞ বিধিবতে সকলো সম্ভাৰ ভালমতে কৰি লৈ ভালমতে সমস্ত সম্ভাৰ কৰিউক ভালমতে কৰিউক ৰাজসূয় যজ্ঞ বিধিবতে ৰাজসূয় যজ্ঞ কৰিব লাগে সকলো সম্ভাৰ গোটাই লৈ মানে ভাল কৰি ও জানো বোলা ৰাজাগণ যিনি বুকি মতে দেখাত যো ভাই চাৰি আসন্ত লগতে যদি ভাবিছা ৰাজাসকলক কেনেকে জিনিম কিন্তু তোমাৰ চাৰিজন ভাই তোমাৰ লগতে বোলে আছে দেৱতাৰ অংশে সবে ভৈলা অৱতাৰ এতেকে জিনিতে পাৰে সমস্ত সংসাৰ তেওঁলোক বোলে দেৱতাৰ অংশহে জন্ম হৈ অৱতাৰ হৈ আছে বোলে তেওঁলোক একোটা দেৱতাৰ অংশ বোলে সেইকাৰণে তেওঁলোকে সকলো জিনিব পাৰিব বোলে জয় কৰিব পাৰিব সকলো সংসাৰ জয় কৰিব পাৰিব প্ৰেম ভকতিতে মোক জিনি আছা তুমি ভকতি নভৈলে মোক লগ পাৱে কোনি প্ৰেম ভকতিতে তুমি মোক জিনি আছা বোলে যুধিষ্ঠিৰক কৈছে ভগৱন্ত গতিকে ভকতি নহলে মোক কোনে জিনিব পাৰিব তুমিতো প্ৰেম ভক্তিতে মোক জিনি আছা ভকতি নহলে বোলে মোক কোনে জিনিব পাৰিব কোনে মোক মানে লগ পাব পাৰিব বোলে জয় হ'ব পাৰিব বুলি কৈছে যিজনে জানিব মোক ভৈলয়ে কপৰ দৃঢ় কৰি বুলু তাৰ আছে কা আকা কদৰ ও যিজনে জানিব মোক ভৈলয়ে কপৰ দৃঢ় কৰি বুলু তাৰ আছে কা কদৰ যিজনে মোক জানিব মোক বুজিব মোক জানিব সেইজনৰ আৰু বোলে কালৈ ভয় থাকিব বোলে গতিকে মই এষাৰ কথা দৃঢ় কৰি কৈছো বোলে ও তেজশ্ৰীয়ে জখে বলে ঐশ্বৰ্যে বিস্তৰে দেৱতাকে নাতে কি কৰিব অল্পনৰে তেজশ্ৰীয়ে জখে বলে ঐশ্বৰ্যে বিস্তৰে বোলে দেৱতাকে নাতে অন্য মনুষ্যইনো কি কৰিব গতিকে সেইসকল থাকোঁতে তেজে বলে কি কৰিব লাগিব ভগৱন্তক ভজিব লাগিব ভক্তি কৰিব সুকনি গদতি শুনা অৰ্জুনৰ নাতি কিশোৰ বচনে যুধিষ্ঠিৰ মহামতি প্ৰফুল্ল কমল মুখ আনন্দে উজ্জ্বল মনে মহা কৌতূহল নয়ন সজ্জল সুকনি গদতি বোলে শুনা অৰ্জুনৰ নাতি কৃষ্ণৰ বচনে যুধিষ্ঠিৰ মহামতি প্ৰফুল্ল কমল মুখ আনন্দে উজ্জ্বল কৃষ্ণৰ কথা শুনি বচন শুনি যুধিষ্ঠিৰ মহামতি প্ৰফুল্ল কমল বোলে মুখ আনন্দে উজ্জ্বল আনন্দত উজ্জ্বল হৈ উঠিছে হৃদয় প্ৰফুল্ল হৈ আনন্দত তেওঁ উজ্জ্বল হৈ উঠিছে বোলে মনত মহা কৌতূহল মিলিছে নয়ন সজল হৈ তেওঁ মনত মহা কৌতূহল মিলিছে কৃষ্ণৰ প্ৰসাদে যজ্ঞ সিদ্ধি ভৈল বুলি চাৰি ভাইক চাই আদেশিলা মহাবলী পৰম বৈষ্ণৱ সবে ধীৰ মহাবীৰ বিষ্ণু তেজ ব্যাপী আছে সবাৰো শৰীৰ কৃষ্ণ
কৃষ্ণৰ প্ৰসাদত এতিয়া বোলে যজ্ঞ সিদ্ধি হ'ব বুলি জানি তেওঁ চাৰি ভাই ফালে চাই আদেশ কৰিছে পৰম বৈষ্ণৱভাৱে ধীৰ মহাবীৰ তোমালোক সকলো বৈষ্ণৱ বোলে ধীৰ এজন এজন মহাবীৰ বিষ্ণু তেজ ব্যাপী আছে তোমালোকৰ শৰীৰত বোলে ধুনীয়াকৈ কৈছে তেওঁ ভাইসকলক নৃপতি বদতি উবাও বীৰ ধনঞ্জয় চলিও নকুল সহদেৱ মহাশয় কৃষ্ণৰ চৰণ সবে ধৰি হৃদয় কৰি দিগ্বিজয় যিনি হত ৰাজাশয় নৃপতি বদতি সুবা বীৰ ধনঞ্জয় বোলে চলিও নকুল সহদেৱ মহাশয় এজন এজনকে কৈছে বীৰ ধনঞ্জয়ক কৈছে সহদেৱ কৃষ্ণৰ চৰণ সবে ধৰিয়া হৃদয় সকলোৱে তোমালোকে চাৰিজনকে কৈছে তেওঁ কৃষ্ণৰ চৰণ বোলে হৃদয়ত ধৰি কৰি দিগ্বিজয় যিনি হত ৰাজাশয় দিগ্বিজয় কৰি এতিয়া সকলো ৰাজাক বোলে যিনি আহিব লাগিব বুলি কৈছে কৃষ্ণৰ চৰণক সবে ধৰিয়া হৃদয়ে কৰি দিগ্বিজয় যিনি হত ৰাজাশয় জ্যেষ্ঠ ভাইৰ বচন শুনিয়া চাৰি বীৰে উঠিলন্ত কাশী ৰাজা আজ্ঞা ধৰি শিৰে জ্যেষ্ঠ ভাইৰ বচন শুনি তেওঁলোকে চাৰিজন বীৰে বোলে উঠিলন্ত কাশী পাৰি ৰাজাৰ আজ্ঞা শিৰত ধৰি উঠিছে তেওঁলোকে কৃষ্ণক সাৱতি ধৰি হৈলা বিদায় সুমংগলে চলি গইলা নিচান কুবায় কৃষ্ণৰ চৰণ সাৱতি ধৰি তেওঁলোকে বিদায় লৈছে একদম সুমংগলভাৱে তেওঁলোকে নিচান কুবাই বোলে চলি গৈছে কৃষ্ণ গৈছে গায় দক্ষিণ দিশক সহদেৱ গইলা চলি লগত সঞ্জয় সেনা গণ মহাবলী দক্ষিণ দিশত সহদেৱ গৈছে লগত সঞ্জয় গৈছে আকৌ সেনাসকল গৈছে মহাবলী বুলি সেনাসকল হয় হস্তি ৰথ চয় পদাতি বিস্তৰ জয় কৃষ্ণ ধ্বনি কৰি চলে নিৰন্তৰ হয় হস্তি একদম পদাতি সকলো জয় কৃষ্ণ ধ্বনি কৰি গৈছেগৈ পশ্চিমক চলিলা নকুল মহাবলী উত্তৰ দিশক ধনঞ্জয় জয়শালী পশ্চিম দিশত গৈছে নকুল উত্তৰ দিশত গৈছে ধনঞ্জয় পূৰ্ব দিশে চলি গইলা বীৰ বিকুদয় নামতে প্ৰমত্ত বীৰ অতি ভয়ংকৰ